দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ ৭তম বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ অনুষ্ঠানৰ সফল সামৰণি। দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ ৭তম বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ অনুষ্ঠান ৭ আৰু ৮ জুলাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৰঙৰ নাপতাপাৰাৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ প্ৰথম দিনটোত গছপুলি ৰোপণ, তোৰণ উন্মোচনৰ লগতে ধৰ্মধ্বজা উত্তোলন কৰে। ইয়াৰ পাছতেই প্ৰতিনিধি পঞ্জীয়ন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত সভাপতিত্ব কৰে দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সমাজৰ সভাপতি ডক্টৰ প্ৰণৱ কুমাৰ শৰ্মাই। দ্বিতীয় দিনা ব্ৰাহ্মণ সমাজৰ পতাকা উত্তোলনৰ পিছতে মহিলা সন্মিলন অনুষ্ঠিত হয়। দুপৰীয়া মুকলি সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে ডিপিলা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ শিক্ষক অখিল ৰঞ্জন ভট্টই। জয়ন্ত নাথ শৰ্মাই আধৰা আৰু জিতেন্দ্ৰ নাথ শৰ্মাই সভাপতিত্ব কৰা মুকলি আৰু সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপজ্যোতি বৰপূজাৰী। মুখপত্ৰ ব্ৰহ্মজ্যোতি উন্মোচন কৰে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অৱসৰী যুটীয়া সঞ্চালক মুকুট শৰ্মাই। উক্ত সভাতেই কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। উক্ত সমূহ কাৰ্যসূচী সুচাৰুৰূপে চলাই নিয়াত দিহা পৰামৰ্শ তথা সহায় সহযোগ কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাই অভ্যৰ্থনা সমিতিৰ সভাপতি চক্ৰধৰ শৰ্মা শাস্ত্ৰী আৰু সম্পাদক ব্ৰিজেন্দ্ৰ মোহন শৰ্মা সমনীতিসমূহ বিষয়ববীয়াই। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। সন্মুখৰ আসনত আমাৰ আসন অলংকৃত কৰি থকা ভূদেৱ মণ্ডলী আই মাতৃসকল বিশেষভাৱে মহিলা ব্ৰাহ্মণ সমাজৰ নেতৃত্বলৈ থকা সম্পাদিকাকে মুখ্য কৰি অসম ব্ৰাহ্মণ সমাজৰ অসম ব্ৰাহ্মণ মহিলা সমাজৰ সম্পাদিকাকে মুখ্য কৰি নিমন্ত্ৰিত অতিথিসকল, দৰং এনেকুৱা এখন জেগা য'ত লোক সংস্কৃতিৰ যুৱক যুৱতীসকল, বিভিন্ন কৃষ্টি সংস্কৃতি আছে, সাংবাদিক বন্ধুসকল বৰভৰ আটাইলৈকে পুনৰবাৰ সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্বৰ বন্ধুৰে বাট খাই আছে। অত্যন্ত ভোক লাগিছে আহিলে যে আমাৰ কোনো জাতি আপোনালোকে ভাবিছে সকলো এটা পৰিয়ালৰ দৰে ভাবোঁ। গতিকে 162 কিলোমিটাৰ গাড়ী চলাই আহিছো। 162 কিলোমিটাৰ গাড়ীখনত চাইছো যে 162 কিলোমিটাৰ গাড়ী চলাই আহিছো। বাস কৰিছোঁ, তথাপিতো আকৌ 162 কিলোমিটাৰ গাড়ী চলাই ঘৰলৈ যাব লাগিব। নিজৰ নিজৰ আৰু ৰাতিপুৱাই ঘৰত কিবা এটা খাই আহিছিলো ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি আৰু ইয়াতে চাহ পানী খালো। এই অনুষ্ঠানটো আপোনালোকে খাইছে চাগে কোনোবাই আজি সেইসকলৰ মুখত অকণমান হাঁহি থাকিব, কিন্তু আমাৰ অকণমান অৱস্থা বেয়ালৈ গৈ আছে। ব্ৰাহ্মণসকলে যিয়ে নহওক ইমান দূৰৰ পৰা আহিলো, আমাৰ যিটো আহি এটা কথা ভাল লাগিছে পূৰ্বপুৰুষসকলে দি থৈ যোৱা যে দৰং ওদালগুৰি জিলাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ অপ্ৰাণ চেষ্টা কৰি থকা হৈছে অসমৰ ব্ৰাহ্মণ সমাজ প্ৰতিটো জাতি জনগোষ্ঠী আমাক সহযোগিতা আগবঢ়াই আহিছে। শতবৰ্ষ অতিক্ৰম কৰিছে। ব্ৰাহ্মণ সমাজৰ ই একেবাৰে সৰু আৰু সহজ কথা নহয়। মানে দৰং জিলা ব্ৰাহ্মণ সমাজৰ আজি অধিৱেশনত আমি সদৌতিলে আন্তৰিক আমি গম পোৱা মতে অসমৰ আটাইতকৈ এই জুন জুলাই পুৰণি এটা গৰমৰ পৰিৱেশ, তথাপিতো ইয়াত আহি এইখনেই পৰিৱেশ অনুভৱ কৰিছে আৰু আপোনালোকৰ উপস্থিতি ইয়াতে বহি থাকোঁতে দেখা পাইছো এইফালে এটা গেটত যদিও শতবৰ্ষ লিখিছে। ভাল কৰিছে, গতিকে আপোনালোকক আমি 2002 জনালো। আমি এটাই আশা এক দৰঙীয়া হিচাপে তাৰমানে সেই বিদ্যালয়খনো সকলো জাতি জনগোষ্ঠী এক কিমান পুৰণা হ'ব। যাতে আমাৰ ভাতৃত্ব বন্ধনটো অতাই আমি আমাৰ মৰিগাঁও জিলাত, যিহেতু মই মৰিগাঁৱৰ পৰা, গতিকে মৰিগাঁও জিলাত আমি বিদ্যালয়বিলাক চাওঁ ক'ৰবাত শতবৰ্ষ হৈছে নেকি। এই অধিৱেশনৰ জৰিয়তে প্ৰায়ে দেখা পাওঁ স্বাধীনতাৰ সময়ৰ বিদ্যালয়ে বেছি পুৰণা বিদ্যালয়বিলাক, বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ। বিধানসভা অধিৱেশন থকাৰ কাৰণে আহিব পৰা নাই। হাইস্কুল পৰ্যায়ৰ, কলেজ পৰ্যায়বোৰত আৰু বহু ভাৱনা আছে আৰু এটা কথা অনুমান কৰিব পাৰি আহি থকা সময়ত যে এই অঞ্চলটো নিশ্চয় অতি এটা সুন্দৰ আজি ইয়াত সংস্কৃতিৰে পৰিপূৰ্ণ তাৰপিছত আৰু বেদ অধ্যয়নৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অনুষ্ঠান আয়োজন হ'ব যে এইটো কথা মনে ধৰিছে। তাৰপিছত বিস্তৃত যোগ্যতা কৰা হৈছে বিশ্ব শান্তিৰ কাৰণে। ইয়াতে এটা কথা দুখ লগা কথা আছে, ইয়াৰ পিছত আহি পোৱাৰ পিছতেই ইয়াতে জয়ন্ত শৰ্মাই এটা কথা কৈছিলে। এনেকুৱা এটা অনুষ্ঠান আছে, গতিকে মই যিহেতু আপোনালোকৰ আগত ধৰ্মীয় কথা একো নকওঁ, অসমৰ ৰাজ্যলৈ তাত প্ৰত্যেকজনে ধৰ্মীয় কথা আমি আপোনালোকে শুনিছে আৰু সেইখিনি আপোনালোকে আতংককাৰীকে ঘৰলৈ লৈ যাব। প্ৰত্যেকে এটা কথা ভাবে যে সভালৈ গৈ কি লৈ আহিব। সম্প্ৰদায় আছে, আপোনালোকক যথেষ্ট মনৰ ফুৰা দিছে, আধ্যাত্মিকভাৱে যথেষ্ট জ্ঞানৰ পোহৰ দিছে, সেইখিনি আপোনালোকে লৈ যাব। মই তাতে আৰু এটা কথা সংযোগ কৰি থৈছো যে আমি দুই পক্ষক মাজত লৈ পেলাই বহিম। লাগে তেওঁলোকৰ লগত প্ৰথম এবাৰ বহিব লাগিলে বহিম, কিন্তু আমি দুই পক্ষৰ লগত বহি আমাৰ যদি তেনেকুৱা ঘৰুৱা কিবা অমিল হৈ আছো, কাৰণ এইটো এনেকুৱাও হৈ আছে হয়তো কাৰোবাৰ ছোৱালীজনী, কাৰোবাৰ বোৱাৰীজনী সিটো খেলত, কাৰোবাৰ জোৱাইকটো সিটো খেলত, পৰিয়ালটোত অলপ অশান্তি হৈ থাকে। গতিকে আমি একেখন, এই দুখন জিলা এখন জিলা হৈ আছে। আটাইতকৈ
ভাল লগা কথা। বিভিন্ন সম্প্ৰদায় শোণিতপুৰ আৰু বিশ্বনাথ একেলগে আছিলে। আমি সংমিশ্ৰণ আমি 2 বছৰ হৈছে দুইখন জিলাত বিভক্ত কৰিছোঁ। গোষ্ঠীয়ে ইয়াতে আছে। আৰু অসমত এতিয়ালৈকে আমি ঠিক সেনেভাৱে এটা পুৰণা জিলা হিচাপে ওদালগুৰি আৰু দৰং একেলগে আছে। ভাতৃত্ববোধ গতিকে আমি এই দুইখন জিলা একেলগে থকাটো বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।